নমস্কাৰ বিউটি জিত ব্লগলৈ নমস্কাৰ জনাইছোঁ। আজি মই ধুনীয়া ৰেচিপি এটা আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। বাদাম লৈছোঁ, মই আধা কেজিমান লৈছোঁ। এইখিনি বাদামখিনি মই ভাজিম। বাদাম আধা কেজি নহয় দেই, এপোৱামান হ'ব চাগে। মই ঠিক ধৰিব নোৱাৰোঁ, আচলতে মই হাজবেণ্ডক আনিবলৈ দিছিলোঁ। কিমান আনিছে ধৰিব নোৱাৰিলোঁ, হ'লেও এইখিনি দিয়ে বনাম। মই গেছৰ বুলি একদম কমাই থৈছোঁ, দেখিছে। এইখিনি ধুনীয়াকৈ প্ৰথমতে মই ভাজি ল'ম শুকানকৈ। ভাজাৰ পিছত কি কৰোঁ কি নকৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব, নিশ্চয় তেতিয়া ধৰিব পাৰিব মই কি কৰোঁ কি নকৰোঁ। এতিয়াই মই কৈ নিদিওঁ বাৰু, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। চাই থাকক তেনে। মই এইখিনি ধুনীয়াকৈ ভাজি ল'ম। এতিয়া শুকানকৈ ভাজি ল'ম, ইয়াৰ বাকলিটো এৰুৱাব লাগিবগৈ মই গৈ পেলাই, সেইকাৰণে ভাজি লওঁ। মই চাই থাকিব মোৰ ভিডিঅ'টো তেনেহ'লে। ইফালে বাদামখিনি ধুনীয়াকৈ ফুটিবলৈ আহিছে। 10 মিনিট 15 মিনিটমান সময় মই ভাজিব লাগিব ধুনীয়াকৈ। এইখিনি ফুটিছে আৰু লাহে লাহে বাকলিটো এৰাবলৈ চাব। এৰাইছেগৈ লাহে লাহে বাকলিখিনি এৰুৱাবগৈ লাগিব মই ধুনীয়াকৈ। এইফালে মোৰ বাদামখিনি ভজা হৈ গ'ল, ঠাণ্ডা হ'বলৈ দিম এতিয়া। মই ঠাণ্ডা হওক ধুনীয়াকৈ। এফালে মই ধুনীয়াকৈ সেইখিনি ভাজি ল'লোঁ, দেখিলেই দেখিবলৈ বাকলিখিনি এৰুৱাই লৈ, তাৰ মাজতে এটা দুটা আছেই। তাৰপিছতে এইখিনি মই এতিয়া ধুনীয়াকৈ মিক্সি গ্ৰাইণ্ডাৰত পিচি লওঁ। তাৰপিছত মই দেখুৱাই আছোঁ কি কৰোঁ কি নকৰোঁ বাৰু। এইফালে মোৰখিনি ধুনীয়াকৈ মিক্সি গ্ৰাইণ্ডাৰত পিচি লোৱা হৈ গ'লগৈ। পিচি ল'লোঁ। এফালে মই কেৰাহী বহাই দিলোঁ, আৰু ইয়াতে গাখীৰ 10 টকীয়া গাখীৰ 1 পেকেট মই মিক্স কৰিম। খাবলৈ তেতিয়া টেষ্টি হ'ব। ধুনীয়াকৈ সানি মোহাৰি লৈছোঁ মই। ধুনীয়াকৈ মিলাই পেলাইছোঁ পাউডাৰ গাখীৰখিনি ইয়াৰ লগত। এইফালে চেনি মই দি দিলোঁ। চেনি 1 কাপ দিছোঁ নহয়, 1 কাপৰ ইয়াৰে আধা কাপ মই পানী দিম এতিয়া ইয়াতে। এইফালে আধা কাপ পানী দি দিলোঁ। সেইখিনি ধুনীয়াকৈ গলালৈকে মই গলিবলৈ দিম ধুনীয়াকৈ। যেতিয়ালৈকে তাৰ এটা হেৰি আহিব, তেতিয়ালৈকে মই এইখিনি পগাই থাকিম চেনিখিনি তেতিয়ালৈকে। গোটেইখিনি গলি গৈছেগৈ চেনিখিনি, হৈছেগৈ অলপ অলপ গলিবলৈ। ইফালে হৈছেগৈ লাহেকৈ মোৰখিনি। অকণমান ইফালে নিমখ ধুনীয়াকৈ মিলাব লাগিব। মিলাই হ'লে মই ঠাণ্ডা হোৱালৈকে ৰাখি দিম এইখিনি। দেখিছে। এইফালে মই অকণমান ঘিউ সানি ল'লোঁ কাঁহীখনত। এয়া মোৰ হৈ গ'ল। এইখিনি মই নমাই লওঁ, তাৰপিছত দেখুৱাই আছোঁ আকৌ। এইখিনি মোৰ এয়া ধুনীয়াকৈ হৈ গ'লগৈ। হৈ যোৱাৰ পিছত এতিয়া মই অলপ সময়ৰ কাৰণে ফ্ৰিজত ভৰাই থৈ দিম। বাকী মই পিছত আকৌ দেখুৱাই থাকিম কি কৰোঁ কি নকৰোঁ বাৰু। ব্লগলৈ সকলোকে নমস্কাৰ জনাইছোঁ। আজি মই এয়া ৰেচিপি এটা লৈ আহিছোঁ আকৌ। বৰপিঠা বনাবৰ কাৰণে আনিছোঁ। এইখিনি মই জহা চাউল লৈছিলোঁ, ইয়াতে জহা চাউল এটেমা লৈছিলোঁ, সেইটো মই নেদেখুৱালোঁ তিয়াই থোৱাটো। জহা চাউল এটেমা লৈছিলোঁ। তাৰপিছতে বৰা চাউল মই হাতৰ মুঠিয়ে এমুঠি বা 1.5 মুঠি লৈছিলোঁ। আচলতে মই বৰপিঠা বনাম এনেকৈ। তাৰপিছতে এয়া মিঠৈ দি দিম এতিয়া মই জোখমতে কিমানটো লাগেগৈ এনে চাই পেলাই দিমগৈ। ইফালে মই মিঠৈ গুড়াকৈ কৰি লৈছোঁ।
আমি থৈ দি দিছোঁ ইয়াতে। তাৰপিছত ইয়াতে মই পিছোতে ইলাচি 3-4টামান দিছোঁ। গোন্ধটো ধুনীয়া হয়, খাবলৈও ভাল লাগে, সেইকাৰণে দিছোঁ আচলতে মই। তাৰপিছত এইখিনি মই ধুনীয়াকৈ কৰোঁ। তাৰপিছতে ময়দা দিম। ময়দা মই বেছি নিদিওঁ, অকণমান দিমে। দেখিছে হাতেৰে কিমানকণ দিছোঁ, এইকণেই দিম। এইখিনি ধুনীয়াকৈ সানি মিডিয়ামত। তাৰপিছতে ইয়াতে মই হেৰি দিম, বেকিং পাউডাৰ দিম। ইফালে ইয়াতে মই এয়া বেকিং পাউডাৰ ইমানখিনিয়ে লৈছোঁ। এইখিনি দিম মই। এইখিনি ধুনীয়াকৈ সানো। এতিয়া ধুনীয়াকৈ মই হাতেৰে সানিম। হাতেৰে আচলতে যিকোনো কামটো মই হাতেৰে কৰিয়ে ভাল পাওঁ। ধুনীয়াকৈ এইখিনি সানি লওঁ মই মিঠৈখিনিৰ লগত। কাৰণ অকণ সময়ত যিমান আচলতে সানিম যিমানে মানে কি পিঠাগুড়িৰ লগত মিঠৈখিনি মিলাম, সিমানে পিঠাটো ধুনীয়া হয়। এইখিনি ধুনীয়াকৈ মিলাই লওঁ। সেইখিনি ধুনীয়াকৈ মিলাই লওঁ। তাৰপিছতে মই এবাৰ লগ পাই আছোঁ আকৌ। এইখিনি মোৰ ধুনীয়াকৈ মিলোৱা হৈ গ'লগৈ। মই 1 ঘণ্টামানৰ কাৰণে ঢাকোন মাৰি পেলাই থৈ দিম। এইখিনি পিছত বনাম মই। অলপ সময়ৰ কাৰণে থৈ দিওঁ। থৈ দি এতিয়া আকৌ গোটেই কিটচেনৰ অৱস্থা নাইকিয়া হৈ গ'ল। চাফা কৰি লওঁ মই। দেখিছে এফালে আকৌ ঠিক ঠাক কৰি ল'লোঁ মই। লৈ পেলাই আচলতে সন্ধিয়া 4টা, 4:30, 5টামান বজাত গ'লোগৈ। পাৰ্লাৰলৈ গ'লোঁ থ্ৰেডিং কৰিবৰ কাৰণে। হয়নে, মাইকী মানুহৰ মানে কি আৰু মহিলাসকলৰ মানে কি মুখখন যদি থ্ৰেডিংখিনি নকৰিলে ভাল নালাগে, হয়নে? সকলোৰে একেই বাৰু হয়। সেইকাৰণে বোলো নাই, বিহু আহিলে যেতিয়া বিহুটো এনেই একো কৰা নহয়, বাকী ফেচিয়েল একো নকৰোঁ। তথাপিও বোলো নাই, থ্ৰেডিংটো কৰি আহোঁগৈ। থ্ৰেডিং কৰিলোঁগৈ। গৈ পেলাই ল'ৰাক লৈ গ'লোঁ, দুইটাই কৰি মেলি আহিলোঁ। আহি এতিয়া বৰপিঠাখিনি বনাবৰ কাৰণে ঠিক ঠাক কৰি ল'লোঁ। লৈ পেলাই কেক এটা বনাওঁ আকৌ। কেকটোৰ কাৰণে যোগাৰখিনি কৰি লওঁ। তেনেহ'লে আহক ভিডিঅ'টো চাই থাকিব আকৌ। এইফালে কেকটো বনাবৰ কাৰণে দেখিছে 2টা মই ডিম ল'লোঁ। দেখুৱাই দিছোঁ। ডিম 2টা লৈছোঁ। মিক্সি গ্ৰাইণ্ডাৰতে ধুনীয়াকৈ পিচি লওঁ। তাৰপিছত চেনি কমাই লৈছোঁ, কাৰণ মিঠাটো কমাই দিম কেকত মই। এইখিনি ধুনীয়াকৈ মই মিক্সি গ্ৰাইণ্ডাৰত পিচি লওঁ। লৈ ল'লোঁ একেলগে। তাৰপিছতে ৰিফাইন দিব লাগিব, পাহৰিয়ে গৈছোঁগৈ মানে। ৰিফাইন দিব লাগিব। ৰিফাইন আনিব লাগিব। ৰিফাইন পিঠা পনা বনাওঁতে কৰোঁতে শেষ হৈ গ'লগৈ। আজিৰ পৰা আনিব লাগিব। এতিয়া কৈছোঁ বাৰু আনিবলৈ। তাৰপিছতে ৰিফাইনো মই সিমানেই দিছোঁ। দেখিছে সিমানখিনি দিছোঁ, সিমানখিনিয়ে দি দিছোঁ। এই ধুনীয়াকৈ মই মিক্সি গ্ৰাইণ্ডাৰত পিচি লওঁ। তাৰপিছত আকৌ লগ পাই আছোঁ বাৰু। এইফালে মই ময়দা 1 কাপ দি দিছোঁ। আৰু এইফালে বেকিং দেখিছে কিমানখিনি দিছোঁ। বেকিং পাউডাৰ দিছোঁ মই, এইখিনিয়ে দিছোঁ। এইখিনি তাত ধুনীয়াকৈ মই চামুচেদিয়ে ঘুটি লওঁ ধুনীয়াকৈ। যিমান ধুনীয়াকৈ এইখিনি মিলাম, সিমানেই কেকটো কোমল হ'ব। হৈ গৈছেগৈ লাহে লাহে। এইখিনি মই হেৰি কৰি লওঁ। আকৌ লগ পাই আছোঁ। এইফালে মই ইয়াতে অকণমান গাখীৰ দি দিম। বেছি নহয়, অকণমান দিছোঁ গাখীৰ। এইখিনি ধুনীয়াকৈ আকৌ মই মিলাই ল'ম। গাখীৰ আচলতে এইটো গাখীৰ দিলেও বা আমুল তাজাটো দিলেও টেষ্টটো বহুত ধুনীয়া হয়। মোৰ হাতত আমুল তাজা নাইকিয়া, সেইকাৰণে আচলতে মই গৰু গাখীৰকে অকণমান দি দিলোঁ। খাবলৈ বেয়া নালাগে, ভালেই লাগে। এইখিনি মই ধুনীয়াকৈ মিলাই লওঁ। তাৰপিছতে মই আচলতে এইটো অভেনত নবনাওঁ, কুকাৰতে বনাওঁ নে কেৰাহীতে বনাওঁ, ক'ত বনাম এতিয়ালৈকে মই ভাবাই নাই ক'ত বনাম। প্ৰথমতে কামটো কৰি লৈছোঁ ধুমাধুমকৈ। মই এইখিনি কৰি লওঁ। তাৰপিছত দেখুৱাই আছোঁ বাৰু কেনেকৈ ক'ত বহাওঁ, কি কৰোঁ আপোনালোকক। এইফালে মই কুকাৰতে বনাম। কুকাৰ গৰম কৰি থৈছোঁ।
কুকাৰটোতে বহাই দিম। তাৰপিছতে এইফালে মই পেপাৰ এখন ধুনীয়াকৈ কাটি ল'লোঁ, লৈ ইয়াতে অকণমান তেল লগাই ল'লোঁ। দি এইখিনি বাকি দিম, বেটাৰখিনি ধুনীয়াকৈ বাতি মই কুকাৰত বহাই দিওঁ। আৰু এইফালে কুকাৰতে বনালোঁগৈ মই গৈ থৈ ভাগৰ লাগি গৈছেগৈ, লৰালৰিকৈ কামখিনি কৰিবলগীয়া হৈছে। তাৰপিছতে এফালে বহাই দিলে, এইফালে বৰপিঠাখিনি বনাব লাগিব। অকণ দেৰিকৈ বনাম সেইখিনি মই। তাৰপিছতে কিটচেনটো একদম পূৰা লেতেৰা হ'ব লাগিছে নহয়, কিটচেনৰ অৱস্থা নাইকিয়া। কিটচেনটো মই ধুনীয়াকৈ চাফা কৰি লওঁ। কিটচেনটো একদম লেতেৰা হৈ থাকিলে মোৰ ভাল নালাগে, সেইকাৰণে আগতে চাফ চিকুণ কৰি লওঁ। তাৰপিছতহে আকৌ বৰপিঠাখিনি বনাম আৰু লাহেকৈ। আকৌ এইফালে বিচনাও হেৰি কৰিবলৈ আছে, কাৰণ কাপোৰ কানি ধুই দিয়া, কভাৰ গাৰুৰ কভাৰ চভাৰ একো লগোৱাই নাইকিয়া। এইফালে এইটো ৰুম আন্ধাৰ হৈ আছে, লাগি গৈছে। লাইটটো দি লওঁ, আন্ধাৰ হৈ গৈছে ৰুমটো একদম পূৰা। এতিয়া পোহৰ হয়, বেলেগ লাইটে জ্বলাইছোঁ বাৰু, থাকক এইটোকে। এইফালে পূৰা বিচনা চব ধুই দিলোঁ, কাপোৰ কানিবিলাক ধুই দিলোঁ, তুচক ৰ'দত দিছিলোঁ আজি। সেইখিনি এতিয়া ধুনীয়াকৈ পাৰি কৰি আজৰি হৈ লওঁ মই। তাৰপিছতে সেইফালে কাপোৰৰ দম চব কিমান আছে, একদম কাপোৰ থৈ দিছোঁ, ধুই থোৱা কাপোৰখিনি বিচনাত। এনেকৈ বিচনাৰ পৰা মানে কি কাপোৰ আঁতৰাই থওঁহে, বিচনাত আকৌ কাপোৰ দম হৈ যায়গৈ। আজি দুদিনৰ আগত আঁতৰাই থৈছিলোঁহে গোটেই কাপোৰ চব গোটেই দিছোঁ। সেইফালে ল'ৰা ভায়েকৰ বাৰ্থডে আছে আজি, ৰাতি হ'ব চাগে, ভাত খুৱাব চাগে। তাৰপিছতে সি গিফ্টটো দিবলৈ নিছিলে, গিফ্টটো জোতা এযোৰ অনা হৈছিলে তাৰ কাৰণে। তাৰ জোতা এযোৰ অনাচোন ভাইটি, সি জোতা এযোৰ বিচাৰিছিলে। আহি পেলাই বৰ্তা আকৌ জোতা আনিলেগৈ, সেইকাৰণে বৰ্তাকে জোতা এযোৰ আনি দিছে তাক। খুৱাইছোঁ বাৰু, ৰখিব। কি লাগিব বুলি সোধোতে সি বোলে, মই সুধিছিলোঁ তাক কি লাগিব, ভিডিঅ' এটাত দেখিছে চাগে আপোনালোকে, কি লাগিব বুলি সোধোতে। তাৰপিছতে সি ক'লে জোতা এযোৰ আনিবা বৰ্তা, জোতা এযোৰ দিবা দেই মোক, এনেকৈ ক'লে। তাৰপিছতে সেইকাৰণে বৰ্তাকে গৈ পেলাই এই কাপোৰ পাৰিব লাগিব, বেড কভাৰখন পাৰি লওঁ, ৰখিবা, মই তাত নুশুৱে। এইফালে এইযোৰ জোতা আনিলোঁ তাৰ কাৰণে, টিকলা জোতা এইবিলাক। জোতা এযোৰ বিচাৰিছে, জোতাকে আনিছোঁ। সি আচলতে ৰেড কালাৰ বিচাৰিছিলে দেই, বৰ্তাকে নানিলে ৰেড কালাৰ। কৈছিলে বৰ্তা মোলৈ ৰেড কালাৰ আনিবা তুমি, ৰেড কালাৰ নানিলে, এইটোকে আনিলে। পিছে ল'ৰাই পূৰা টিভি চাই আছে। এয়া বেডশ্বীটখন পাৰি লওঁ মই, তাৰপিছত লগ পাই আছোঁ। এইফালে মোৰ কেকটো হৈ গ'ল, নমাবোৰ হৈ গ'ল, গেছত কৰি দিলোঁ মই। পিছত আকৌ দেখুৱাই আছোঁ বাৰু। এইফালে কেকটো বনাই মোৰ হৈ গ'ল ধুনীয়াকৈ, ধুনীয়া কোমল হৈছে। পিছত কাটিলে মই দেখুৱাম বাৰু আকৌ। এফালে আনিলে বিহুৰ বজাৰ কৰি আনিলে, এফালে ৰিফাইন ঢুকাই গৈছিলে কৈছিলোঁ, এইফালে প্ৰসাদ, তেনেকৈ ঢেৰ কিবা কিবি আনিছে আৰু এইখিনি বজাৰ। তাৰপিছতে আনিলে তামোল পাণটো মেইন বিহু। এফালে টিকলালে আনিছে মিঠাই, এফালে আনিছোঁ মিঠা দৈ আনিছে, এফালে মিঠাই, এফালে তিলৰ লাডু আনিছে। তিল পিঠা আচলতে বনোৱা নাই এবাৰ, বোলো নাই এবাৰ বিহুৰ দিনা খাবৰ কাৰণে। তাৰপিছতে তেওঁ তিল পিঠা কিনি আনিলে। এইফালে তিল পিঠা আনিলে, এইফালে ল'ৰালৈ আনি থৈছে বাৰ্গাৰ এটা, কিন্তু এতিয়া ল'ৰা নাই, ভায়েকৰ বাৰ্থডে তাত আছেগৈ গৈ। এইখিনি আজি বজাৰ কৰিলে। এতিয়া মই ধুনীয়াকৈ বজাৰখিনি সামৰি লওঁ, তাৰপিছতে মই আকৌ বনাবলৈ আছে, বনাওঁগৈ। এইফালে বনোৱাখিনি এইফালে বৰপিঠাকেইটা বনাইছোঁ মই। এইফালে ইমান হেৰি হোৱা নাই পিঠাকেইটা আজি, তথাপিও আৰু কোমল ধুনীয়া হৈছে, দেখিছে। গুড়াগুড়িবিলাক লাগি গৈছে তাতে পুৰা। মই বনাই লওঁ তেনেহ'লে, পিছত আকৌ লগ পাই আছোঁ। ইফালে মোৰ বনাই হৈছেগৈ,
এফালে গিটা হৈ গ'ল দে এফালে মোৰ হৈ গ'লগে বনাই আৰু এফালে মই বৰপিঠা বনাই আছোঁ এয়া আচলতে উৰুকাৰ দিনাৰ ভিডিঅ' হয় মোৰ দিয়া দেৰি হৈ গ'লগৈ দুদিনমান মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব লগতে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যিসকলে মোৰ ভিডিঅ'সমূহ নতুনকৈ চাই আছে সেইসকলে মোৰ ভিডিঅ'সমূহ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষতে থকা বেল আইকনটো টিপি দিব তেতিয়া নতুন ভিডিঅ' পাব আজিলৈ বাই বাই